নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc মেডিকেল টেকন'লজি বা ডিগ্ৰী ইন পেৰামেডিকেল কৰ্চৰ এডমিশ্যনৰ লিষ্ট আহি গ'ল। তো ইয়াৰে প্ৰভিজনেল চিলেক্টেড লিষ্ট এইবিলাক আহি গ'ল। আপোনালোকে SSUHSৰ ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে প্ৰথম অপশ্যনটো এডমিশ্যন নটিচ ফৰ BSc মেডিকেল টেকন'লজি কৰ্চ আণ্ডাৰ SSUHS। তো ইয়াতে ক্লিক কৰিব লাগিব। তো এই নটিচখন ডাউনলোড কৰিব কাৰণে তলফালে স্ক্ৰল ডাউন কৰিব, তাৰপিছত ইয়াতে এডমিশ্যন নটিচ বুলি আছে, তো ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব। তো নটিচখন ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো এই নটিচখন 1 অক্টোবৰ তাৰিখে জাৰি কৰা হয়। এডমিশ্যন নটিচ তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা জাৰি কৰিছে। BSc মেডিকেল টেকন'লজি কৰ্চ আণ্ডাৰ SSUHS ছিজন 2024-25। তো BSc মেডিকেল টেকন'লজি কৰ্চৰ মানে ইমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তো ইয়াৰে লিষ্ট অফ প্ৰফেশ্যনেল চিলেক্টেড কেণ্ডিডেটৰ SSUHSত প্ৰকাশ পাইছে। আৰু ইয়াতে যিসকল কেণ্ডিডেটৰ নাম উইথ হেল্থ বা কিবা ডকুমেণ্টৰ কাৰণে নামবিলাক উইথ হেল্থ আহিছে, তো সিহঁতে 7 অক্টোবৰৰ আগতে ইউনিভাৰ্চিটিত গৈ তেওঁলোকে ডকুমেণ্টবিলাক ছাবমিট কৰিব লাগিব। তো আপোনালোকে SSUHSত যাব লাগিব। তো উইথ হেল্থ আহিলে SSUHSত গৈ কিনে ডকুমেণ্টবিলাক ছাবমিট কৰিব, নহ'লে আপোনালোকক কেঞ্চেল কৰি দিয়া হ'ব। তো ক্লাছবিলাক 22 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু যিসকল কেণ্ডিডেট চিলেক্ট হৈছে সেইসকল কেণ্ডিডেটে 21 অক্টোবৰ তাৰিখৰ আগত বা 21 অক্টোবৰ তাৰিখে তেওঁলোকে যিখন কলেজত চিলেক্ট হৈছে তাৰে প্ৰিন্সিপাল অফিচত যাব লাগিব। তাত তেওঁলোকে অৰিজিনেল যিবিলাক ডকুমেণ্ট কাউন্সিলিঙত লাগিছিল সেই ডকুমেণ্টবিলাক লৈ যাব লাগিব আৰু সেইবিলাক তাত জমা কৰিব লাগিব। লগতে তেওঁলোকে এডমিশ্যনৰ ফিজ পে'মেণ্ট যিহেতু 18K 18,000 টকা আছে, সেই পে'মেণ্টৰ ৰিচিপ্টটো নিব লাগিব। আৰু যিসকল ষ্টুডেণ্টে গুৱাহাটী মেডিকেল কলেজত চিলেক্ট হৈছে সেইসকলে অফিচ অফ দ্য ৰেজিষ্টাৰ্ড SSUHSত যাব লাগিব আৰু আপোনালোকে এডমিশ্যনৰ কাৰণে 18,000 টকা এটা পে' কৰিব লাগিব। তো এইটো কেনেকৈ পে' কৰিব? SSUHSৰ অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে ফি কালেক্টত যাব লাগিব, তাৰপিছত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব, এডমিশ্যন ফিজ বুলি থাকিব, তাতে BSc মেডিকেল টেকন'লজি ক্লিক কৰিব লাগিব। তো তাৰপিছত অট'মেটিকেলি 18,000 টকা আহি যাব, পে'মেণ্ট কৰিব লাগিব। তো এই পে'মেণ্টৰ অলপ সময় পিছতে আপোনালোকৰ এডমিশ্যনৰ পে'মেণ্ট ৰিচিপ্টটো আহি যাব। তো পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিব লাগিব। তো এতিয়া ইয়াতে লিষ্টবিলাক দিয়া আছে। তো ইয়াৰে কাউন্সিলিংটো 20 আৰু 21 ছেপ্টেম্বৰত হৈ গৈছিলে। সেইখিনি ষ্টুডেণ্টৰ ডিগ্ৰীখিনিৰ ইয়াতে মেৰিট লিষ্টটো প্ৰকাশ কৰিছে। তো প্ৰথমতে গুৱাহাটী মেডিকেল কলেজত GMCত চিলেক্ট হোৱা কেণ্ডিডেটখিনিৰ নাম আছে, ইয়াতে চিৰিয়েল নম্বৰ দিয়া আছে। তো ইয়াতে কেণ্ডিডেটৰ নেম, কেটেগৰী, কি কৰ্চত চিলেক্ট হৈছে সেইটো দিয়া আছে আৰু ইয়াতে চিলেক্ট হৈছে নে নাই ৰিমাৰ্কটো দিয়া আছে। প্ৰভিজনেল চিলেক্টেড ফৰ এডমিশ্যন। তো GMCত যিমান কৰ্চ আছে সকলোবিলাক মিলাই 96টা চিট ফিল আপ হৈছে। নেক্সট আহি গ'ল আছাম মেডিকেল কলেজ ডিব্ৰুগড়। তো ইয়াতো নামবিলাক দিয়া আছে, চেম হিচাপে দিয়া আছে। তো ইয়াতে চিৰিয়েল নম্বৰ, কেণ্ডিডেট নং, কেটেগৰী, কৰ্চ, ৰিমাৰ্ক ইয়াতে দিয়া আছে। তো 17 নম্বৰ পেজলৈকে চাই ল'ব, কিন্তু 18 নম্বৰ পেজত এক্সট্ৰাকৈ দিয়া আছে। তো ইয়াতে উইথহেল্ড কেণ্ডিডেটৰ নাম আছে। তো ইয়াতে কি ৰিজনৰ কাৰণে ইয়াতে উইথহেল্ড আছে সেইটো দিয়া আছে। তো প্ৰথম কেণ্ডিডেটটোত দিয়া আছে নন ছাবমিশ্যন অফ HS মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। তো HS মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নাই দিয়াৰ কাৰণে উইথহেল্ড আছে। তো এইখিনি ডকুমেণ্ট দেখাব লাগিব। তো কিছুমানৰ ইয়াতে ক্লিয়াৰেঞ্চ বাই মেডিকেল বৰ্ড আছে, তাৰপিছত কিছুমানৰ PRC, এনেকৈ সকলোবিলাক কেণ্ডিডেটৰ ইয়াতে নাম দিয়া আছে। তো আপোনালোকে চাই ল'ব। আৰু যিটো শেষৰ পেজ আছে, শেষৰ পেজটোত কিছুমানক ডাইৰেক্ট কেঞ্চেল কৰি দিছে। তো কেঞ্চেল কৰা ৰিজনখিনি হ'ল প্ৰথমটো ডাইৰেক্ট নট ইলিজিবল দি দিছে, কেঞ্চেল ডিউ টু ফেইল ইন বায়'লজি। তো এইটো বায়'লজিত ফেইল কাৰণে কেঞ্চেল কৰিলে। নেক্সটটো কেঞ্চেল ডিউ টু গ্ৰেছ মাৰ্ক ইন কেমেষ্ট্ৰি। তো ফেইল হ'লে বা গ্ৰেছ মাৰ্ক থাকিলে একচেপ্ট নকৰে। তো আপোনালোকে পূৰা পাছ হ'ব লাগিব উইথাউট গ্ৰেছ মাৰ্ক। তো যিসকল ষ্টুডেণ্টে চিলেক্ট হ'লে তেওঁলোকক আন্তৰিক অভিনন্দন থাকিল। তো এতিয়া ফিজ পে'মেণ্টৰ কাৰণে আপোনালোকে ফি কালেক্টত যাব লাগিব। তো এইটো অপশ্যন ফি কালেক্ট, তো ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুন ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকে চিলেক্ট পে'মেণ্ট কেটেগৰীত ইয়াতে চিলেক্ট পে'মেণ্ট কেটেগৰীত ষ্টুডেণ্ট বুলি চিলেক্ট কৰিব আৰু ইয়াতে চিলেক্ট ফিজ কেটেগৰীটো আপোনালোকে ভালকৈ চাবলগীয়া। ইয়াতে কিহৰ কাৰণে, এডমিশ্যনৰ কাৰণে, এইটো এডমিশ্যনটো বিচাৰি ল'ব।
ইয়াতে এতিয়ালৈকে যিটো এডমিশ্যন ফিজ বুলি আছে সেইটো অপশ্যন ইয়াতে এতিয়ালৈকে শ্ব' হোৱা নাই। তো আপোনালোকে ভয় কৰাৰ প্ৰয়োজন নাই। তো কিছু সময় বা এদিন দুদিন পিছত ইয়াৰে যিটো এডমিশ্যন ফিজ আছে সেইটো আপডেট কৰি দিব। তো আপোনালোকে এখন নতুন ইণ্টাৰফেচ আহি যাব, সেইটো ফিল আপ কৰি কিনে আপোনালোকে পে'মেণ্টটো কৰি ৰিচিপ্টটো প্ৰিণ্ট আউট বা স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। তো প্ৰিণ্ট আউট আপোনালোকে বেছিকৈ কৰি থৈ দিব, একপি নহয় 4-5 কপিমান প্ৰিণ্ট আউট কৰি থৈ দিব, কাৰণ এইটো পাছত লাগিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো নতুন কিবা নটিচ আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো ছেকেণ্ড কাউন্সেলিং হওক বা পেৰামেডিকেল কৰ্চৰ নটিচবিলাকো দি দিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।